যোৱাকালি ৰাতি চুৰ সোমাইছিল। ৰাতি চুৰ সোমাই পেলাই আমাৰ এই যিটো কেম্পাছত চুৰ সোমাই পেলাই যিটো আমাৰ মূল নামঘৰৰ গেটৰ যিটো তলা, সেই তলাটো ভাঙিছে। তলাটো ভাঙি পেলাই ভিতৰত সোমাই আমাৰ যিটো দানপত্ৰ, সেই দানপত্ৰটো মানে গ্ৰিলৰ লগত বাহিৰৰ পৰা পইচা দিয়া ছিষ্টেমটো আছে আৰু খোলা ছিষ্টেমটো ভিতৰৰ ফালে। গতিকে ভিতৰৰ গেৰিটো খুলি তলাটো ভাঙি পেলাই ভিতৰত যিখিনি টকা পইচা আছে সেইখিনি বৰপেটা টাউনৰ 6 নম্বৰ ৱাৰ্ড মিলন নগৰ এনে হৈ আছে বুলি শুনিছোঁ। আমাৰ ইয়াত হোৱা নাই, কেতিয়াও নামঘৰত হোৱা নাছিলে, কিন্তু এইটো এৰিয়াত হৈ আছিলে, আশে পাশে হৈ আছিলে। আৰু আৰক্ষী প্ৰশাসনে অলপ যিটো তেওঁলোকৰ যিটো পহৰা সেইটো অলপ ভালকৈ দিয়ক, অলপ সঘনাই দিয়ক আৰু ক্ৰিমিনেলৰ এটা ইনভেষ্টিগেশ্যন কৰক। যিহেতু এটা সঘনাই হৈ আছে, কোনোবা এটা ক্ৰিমিনেল গ্ৰুপ জড়িত হৈ আছে, গতিকে এইবিলাক হয়তো তেওঁলোকে চালি জাৰি চাওক। এই জ্যোতিনগৰ এৰিয়াত সঘনাই চুৰি হৈ আছে। ইয়াত মানে দেখিছোঁ কণ্টিনিউৱাছ, আজি ৰেগুলাৰ মানে 7 দিনমানৰ পৰা এইটো মানে মোৰ দোকানৰ নিজৰেই এই এচিৰ পাইপ চুৰি কাটি লৈ গৈছে, তাৰ প্লাছ মানে আৰ্থিংবিলাক কাটি নিছে। মোৰ ফ্ৰণ্টত থকা এই দোকান কিছুমানৰ সিহঁতৰ চুৰি হৈছে। আজি যোৱা ৰাতি এই নামঘৰত চুৰি হ'ল। এইটো ৰাজহুৱা বস্তু, এইটো তাতে যে কোনে চুৰ কৰিছে এইটো নাজানো, কিন্তু পুলিচৰ এই কোনো ব্যৱস্থাই নাই ইয়াতে। পুলিচে যে ৰাতি পেট্ৰলিং কৰিব তাৰ কোনো ব্যৱস্থা আমি দেখা নাই, বা ৰাতি আমি ইমান জ্যোতিনগৰত ইমান মানুহ আছোঁ, ৰাতি পুলিচে পেট্ৰলিং কৰাও দেখা নাই। এটা ছাইডে বৰপেটা ৰোড পৰে, এটা ছাইডে বাক্সা পৰে, কিন্তু এতিয়া আমি বাক্সা আৰু বৰপেটা দুইটাৰ মাজতে আছোঁ। গতিকে এই ব্যৱস্থাটো যাতে দুয়োফালৰ পৰা যাতে এই পুলিচ পেট্ৰলিংটো হয়। যোৱাকালিতো নামঘৰত হোৱাৰ কাৰণে গোটেই ৰাইজ মানে আজি সচেতন হ'ল, কিন্তু আজি কিছুদিন ধৰি তাৰমানে এই অঞ্চলত বিভিন্ন দোকান বা এনেই বেংকৰ, আসাম গ্ৰামীণ বিকাশ বেংকৰ মানে আৰ্থিন মানে সেই যে তামাৰ যিটো আৰ্থিন, সেইটো এচিৰ যিটো পাইপ, এই এখন দোকানৰ এচিৰ পাইপ, কম্পিউটাৰৰ কিছুমান মানে মেটেৰিয়েলছ, প্লাছ এই চাহ দোকানৰ আৰু কোনোবা এনেকৈ হৈ আছে, কণ্টিনিউ হৈ আছে। আৰু হৈ থাকিলেও মানে মানুহে কি আৰু নিজৰ হৈছে সেইকাৰণে খুব এটা ভাবিছে যে কোনোবাই কিবা কৰিছে আৰু বাদ দিয়ক আৰু। কিন্তু আজি যিহেতু নামঘৰত হ'ল যোৱাকালি, সেইটোৰ পিছত মানে ৰাইজ অলপ মানে হৈছে। কাৰণ কিয় ইয়াত তাৰমানে যথেষ্ট মানে এইটো এটা পাৰ্টি এটাত লাগি আছে ইয়াতে। কাৰণ কিয় সঘনাই হৈ আছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, এইবিলাক মানে চুৰটো এনেকুৱা চুৰ, ই মানে ইয়াৰ মানে আৰ্থিন, কম্পিউটাৰৰ বস্তু নাইবা এই দানপত্ৰ মানে যি পইচা, এইখিনি মানে তেওঁলোকৰ চকু। আৰু এটা প্ৰব্লেম, আৰক্ষীক মই এইটো মানে অনুৰোধ জনাম যে তেওঁলোকে অলপমান চকা দৃষ্টি ৰাখক। আৰু মেইনলি পেট্ৰলিংটো ৰাতি আৰু ৰাতিপুৱা, মানে কি এনেইতো গম নাপাওঁ পেট্ৰলিং আহে নাই, বিশেষ মই লগ পোৱা নাই আজিলৈকে। কিন্তু কথা হ'ল কি, ইয়াতে আৰু এটা কথা আছে, এইটো বৰপেটাৰ আৰক্ষী থানাকো মই অনুৰোধ জনাম, তেওঁলোকে এই ৰাস্তাটোৰ পৰা এইফালে তেওঁলোকৰ পৰে নামঘৰটো, আৰু ৰাস্তাৰ লগতে সেইফালে পৰে BTAD। গতিকে চিমলাগুৰি আৰক্ষীৰো মানে সেইটো চাই আৰক্ষী, চিমলাগুৰি আৰক্ষীৰ মানে দুয়োটা বৰ্ডাৰ কাৰণে অলপমান গুৰুত্বটো কম যেন মোৰ অনুভৱ হয়। কাৰণ এইটো সঘনাই হৈ আছে, কাৰণ সঘনাই যিহেতু হৈ আছে, ইয়াত পেট্ৰলিংটো আহিছেনে নাই। আৰু মই যিটো মানে ইয়াৰ পৰা দোকানীবিলাকৰ পৰা বা মানুহখিনিৰ পৰা গম পাইছোঁ, খুব ৰাতিপুৱা এইটো বেছি হয় নেকি, 2-4জনে অলপ মানে মৰ্ণিং ৱাক কৰাতেও মানে অনুভৱ কৰিছে অলপ, কাৰণ একদম ৰাতিপুৱাই 3-4 বজাত এনেকুৱা তাৰমানে হয়।